এইটো হ'ব, এইটো পিন্ধিব। হাই গাইজ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। আৰু মই মাম্পি, মই এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লাইভ আৰু মাম্পিলৈ স্বাগতম জনালোঁ। আজি আপোনালোকক দেখাবলৈ লৈছোঁ কিছুমান মুহূৰ্ত বসন্ত উৎসৱৰ ডান্স আছে আমাৰ ইয়াতে, যিটো নেকি গান্ধী ময়দান বুলি কয়, গান্ধী ফিল্ড। তাতে কিছুমান ডান্স হ'ব আৰু দেখুৱাম আমাৰ ইয়াতনো কেনেকৈ হয় বসন্ত উৎসৱ। আৰু আজি ব্লগটো মই এনেধৰণে আৰম্ভ কৰিলোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰাৰ এটাই উদ্দেশ্য যে মই আজি আমাৰ খুশবু ডান্স দিব তাতে, তো তাই এনেকৈ ডান্সটো কৰিব, কি পিন্ধি ডান্স কৰিব সেইটো আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ। এয়া হ'ল খুশবুৰ কাৰণে এইখন আনিছোঁ শাৰী, কেনে লাগিল জনাবচোন গাইজ। আৰু এইটো পিন্ধাৰ পিছতো মই আপোনালোকক দেখুৱাম। এয়া হ'ল, এইখন হ'ল, আৰু এইফালে এইটো হ'ল পেটিকট, আৰু এটা ৰেড কালাৰ ব্লাউজ আছে এনেকুৱা, সেইটো বা ক'ত ৰাখিলে খুজিব নাজানো। আৰু এয়া হয় এটা, এইটো হ'ব, এইটো পিন্ধিব খুজিবই। আৰু এইটো মানে বহুত মৰম লগা হয় ন, চাওক কেনেকুৱা মৰম লগা হয়। আৰু ইফালে আমাৰ দানীয়ে উঠিলে টোপনিৰ পৰা, চাওক। মোৰ কি হ'ল? আমাৰ কলত আহিবি, হ'ব হ'ব মই ল'ম, এতিয়াই ল'ম, আহা আহা। তো গাইজ, আৰু মই দিনটোত কি কি কৰোঁ নকৰোঁ আপোনালোক দেখুৱাই থাকিম। আৰু ইফালে দানীয়ে উঠিলে, তো দানীক ল'ব লাগিব, আহা আহা। দানী উঠিলে, দানী উঠি কান্দিব ধৰিলে, দানী টোপনি গৈছিল আৰু টোপনিৰ পৰা উঠিলে, এতিয়া কান্দি আছে। আৰু কি কোৱা কোৱা মোক কোৱা, তাই কেনেকুৱা হামু দি আছে, খাই দিয়া খাই দিয়া। চাওক চকুত কেনেকৈ পানী মানে ওলাই আহে পৰে, আৰু এনেকুৱা হৈ আছে চকু পানী, হয়। কোনটো পলিথিন? আৰু আছে, সেইটো আনাচোন। আৰু মই আৰু এটা গাইজ আছে আপোনালোক দেখুৱা, ব্লাউজটো লৈ আহাচোন বাবা। নহয় কান্দি না শুনো, ইয়াত মৰম দিয়া, ইয়াত মৰম দিয়া। গাইজ, আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব, আৰু আপোনালোকক ছাপোৰ্ট কৰিলেহে মই আগুৱাই যাব পাৰিম। আৰু আনিছে ফলছ, সেইটো মানে পিন্ধাম, এইটো ব্লাউজটো হয়, বাছ ব্লাউজটো চিম্পুলি আনিছোঁ। আৰু এইটো হয় ফলছ লগাম, আৰু বিন্দি এইটো। আৰু আমি চাওক কালাৰবিলাক চাওক, লৈ আহাচোন। এইটো তাৰমানে খোপাত লগাব, আৰু এটা আছে সেইটো। এইবিলাক কেনেকৈ পিন্ধে, কেনেকুৱা লাগিব, খুজিব কেনেকৈ ড্ৰেছ কৰে আপোনালোকে, আৰু গোটেইখিনি দেখুৱাম। আৰু ইফালে আমি খাবলৈ লৈছোঁ গ্ৰীণ ককোনাটৰ পানী, আৰু এইটো বহুত টেষ্টি হয়, আৰু এইখিনি সময়তে খাবলৈ বহুত টেষ্টি হয় গাইজ। আৰু ইফালে খুশবুকো মই খাবলৈ দি আছোঁ। আৰু খুশবু এনেকৈ খাবলৈ ট্ৰাই কৰিলে, ভাত খাব নোৱাৰিলে, গোটেইখিনি মানে পৰি গ'ল। তাৰপিছত মই তাইক গিলাচতে দি দিলোঁ খাবলৈ, আৰু যিহেতু পাইপডাল নাই পানী। আৰু ইফালে চিমা ভাজি বনাই আছোঁ, আৰু ৰঙালাও বইল কৰিব দিছোঁ, আৰু গাজৰৰ বৰা বনাব আছে। আৰু মইনো কেনেকৈ বনাওঁ সেইখিনি শ্বেয়াৰ কৰিম। চিৰা কি কৰিবি বাবা? হে ইমান অত্যাচাৰ কৰিব পাৰা? বেছি বেছি বিয়া হৈছা নকৰে ন? মই ঠিক কৰি থওঁ, চাও দিবি। অ'কে, লোৱা যোৱা। আৰু এতিয়া মই গাজৰখিনি ভালকৈ ভুনি ল'লোঁ, আৰু ভুনি লোৱাৰ পিছত মই ইয়াত দি আছোঁ পিঁয়াজ আৰু কেইটামান জলকীয়া, আৰু এইখিনি দি ভালকৈ মই মিক্স কৰিম। আৰু দি দিব লাগিব ইয়াত জিৰা গুড়ি পাউডাৰ, আৰু হালধি পাউডাৰ, আৰু নিমখ দিব লাগিব। আৰু ইয়াত দি দিব লাগিব পাঁচফোৰণ। পাঁচফোৰণ দিলে কি হয়, আৰু এইটো মানে চেণ্টটো ভাল আহে ফ্ৰাই কৰাৰ পিছত। আৰু ইয়াত দি দিলোঁ চাউলৰ গুড়ি, আৰু চাউলৰ গুড়ি দিলে এইটো মানে ক্ৰিপচি হয়, আৰু খাবলৈ বহুত টেষ্টি হয়। এতিয়া দি দিলোঁ ইয়াত বেচন অলপমান দি দিলোঁ, আৰু পিঠাগুড়িটো বেছিকৈ দিব লাগে। আৰু এতিয়া আমাৰ ৰেডি হৈ গ'ল। আৰু জুইখিনি অলপ কমাই দিব লাগিব, তেনেহ'লে ভালকৈ লাহে লাহে হ'ব, আৰু এইটো খাবলৈ বহুত টেষ্টি হ'ব তেনেকৈ ফ্ৰাই কৰিলে।
আৰু ইফালে মোৰ গাজৰৰ বৰা একদম ৰেডি হৈ গ'ল গাইস আপোনালোকে খাব পাৰে দানি এইটো কি ইফালে মই দানিক আৰু খুশবুক ভাত দিলো আৰু খুশবু খাই আছে আৰম্ভ কৰিব এতিয়া আৰু ইয়া হল মোৰ ইয়া গাজৰৰ বৰা আৰু ইয়া ৰঙালাওৰ পিটিকা ইয়া হল চিমা ভাজি আৰু ইয়া দালি আৰু দানি কি খাই আছে দানি অ হা নহয় বকৰি খাই আছে এইটো দানি খোৱা 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 হা চেয়াৰত বহি খোৱা আহা আহা বাই গোলা হা বাই গোলা দিলো তেনেকৈ টোপনি গ'ল নানি এতিয়া মই মোৰ কামখিনি জলদি জলদি কৰি লওঁ আৰু ইফালে মই দানিকেইটা কি দিব লাগিব বহুত মানে ট্ৰাই কৰাৰ পিছতহে টোপনি গ'ল জানি আৰু ইমানখিনি মই শ্বুট নকৰিলোঁ অলপ শ্বুট কৰিলোঁ তো এতিয়া মই মোৰ কামখিনি জলদি কৰি লওঁ আৰু মই এতিয়া কৰিব লৈছোঁ এয়া যিহেতু বৰ্তমান ফাগুন মাহ চলি আছে আপোনালোকে নিশ্চয় জানে গাইজ যে ফাগুন মাহত আমাৰ শৰীৰৰ স্কিনৰ ভালকৈ কেয়াৰ ল'ব লাগে যিহেতু ধূলিময় বতাহ বয় আৰু এইখিনি সময়ত আমাৰ পানীও বেছিকৈ খাব লাগে ইফালে আমাৰ চুলিৰো কেয়াৰ ল'বলৈ বিশেষ দৰকাৰ যিহেতু বৰ্তমান বিলাকো ফাটি যায় আৰু সেইকাৰণে ময়ো কেয়াৰ ল'বলৈ লৈছোঁ আজি এয়া মই ইয়াত দি দিলোঁ জবা ফুলৰ পাত আৰু মানিমুনিৰ পাত আৰু ইয়াত দি দিম এল'ভেৰা আৰু ইফালে এটা কণীও দি দিছোঁ আৰু তাত পিঁয়াজো অলপমান দি দিছোঁ আৰু এইখিনি ভালকৈ মই পেষ্ট বনাই ল'ম এয়া হ'ল মোৰ ৰেডি হ'ল আৰু এয়া এইখিনি পেষ্ট মই লগাম এতিয়া চুলিত আৰু এইখিনি দি মেলি মই পুনৰ লগ পাই আছোঁ গাইজ তো আৰু এইফালে পেষ্টখিনি লগাৰ পিছত মই তাত বহি মাছ কাটি আছোঁ আৰু আমি যাবলৈ লৈছোঁ এঠাইত হঠাতে প্ৰগ্ৰাম হৈ গ'ল তো আমি গোটেইখিনি গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব গম পাব আমি ক'ত গৈ আছোঁ আৰু ইফালে মিষ্টাৰে নামিলে তৰমুজ ল'ব এয়া ৱাটাৰমেলন এনেকুৱা গৰমত ৱাটাৰমেলন খাবলৈ বহুত টেষ্টি হয় গাইজ আৰু বহুত মিঠা হয় দানিয়ে পিন্ধা নাই পিন্ধা নাই দেখিয়ে মানে মই এইখিনি শ্বুট কৰি ৰাখিলোঁ বহুত ভাল লাগে এনেকুৱা ঠাই দেখিলে শান্তি লাগে
সৰি গাইছ মই ভিডিঅ'খিনি তাতে শ্বুট কৰিব নোৱাৰিলোঁ আৰু মানে অতি সোনকালে আহিবলগীয়া হ'ল যিহেতু খুশবুৰৰ ডান্স আছে গান্ধী ফিল্ডত সেইকাৰণে আহিলোঁ আৰু আহি তাক পটাপট ৰেডি কৰি দিয়ে আছোঁ আৰু ইফালে মই অকলে নোৱাৰিলোঁ পিছত মাহীয়ে আহিলে মাহীও হেল্প কৰিলে মোৰ আৰু আমি দুজনে পিন্ধাই আছোঁ যিহেতু মই শাৰী বেছি নিপিন্ধো সেইকাৰণে মানে মোৰ প্ৰব্লেম হয় শাৰী পিন্ধাত তথাপিও দিলোঁ আৰু যেনে তেনেকৈ গাইছ ৰেডি হৈ গ'ল যেমন শরীরের উপরে রং মনে আমি সম্বর্ধনা ধন্যবাদ এটি আমি বাকি থেকে আসন আমার অশেষ ধন্যবাদ জ্ঞাপন করছি এইবার আছে আমার সম্বর্ধনা অনুষ্ঠান হ্যালো প্রণাম শ্রদ্ধার দর্শক মণ্ডলী আমার আজি হৈ যোৱা বিভিন্ন পুরস্কার আমি ঘৰত গৈ আছো আৰু ইফালে আমি ফুচকা ল'বলৈ আহিলোঁ আৰু ফুচকাখিনি ল'ম আৰু ইয়াত মই মিক্সাৰ বুটো ল'ম যিহেতু মিক্সাৰ বুট খাবলৈ মই বহুত ভাল পাওঁ আৰু সেইখিনিও মই ল'লোঁ আৰু ইফালে আমি টমটমৰ কাৰণে বহুত ৱেইট কৰি আছোঁ আৰু আহিলে আমি এতিয়া যাম আৰু যেহেতু বহুত ৰাতি হৈছে গাইছ আৰু এতিয়া আমাৰ টমটম আহি কিনে আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিহেতু নতুন ভিডিঅ' আছে মোৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে দোৱা কৰিব গাইছ যাতে মই আগলৈ আগুৱাই যাব পাৰোঁ এয়াই আৰু আজিলৈ ইমানখিনি ভিডিঅ'খিনি মই সামৰণি মাৰিলোঁ বাই বাই।